শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 28 জানুৱাৰীত অনুষ্ঠিত হ'ব অধিৱেশন গায়ন গাঁও পথাৰৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত স্থাপন কৰা হ'ল লাইখুটা শতাধিক ভকত বৈষ্ণৱে গায়ন গাঁৱৰ প্ৰাথমিক শাখাৰ নামঘৰৰ পৰা লাইখুটা আনি স্থাপন কৰে ইয়া আমি দৃশ্যাংশ আপোনালোকক দেখুৱাম 26 আৰু 27 জানুৱাৰী যেটো অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 31 সংখ্যক নাজিৰা জিলা শাখাৰ অধিৱেশন সন্মুখত 26 27 আৰু 28 জানুৱাৰীত অনুষ্ঠিত হ'ব অধিৱেশন গায়ন গাঁও পথাৰৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত স্থাপন কৰা হ'ল লাইখুটা শতাধিক ভকত বৈষ্ণৱে গায়ন গাঁৱৰ প্ৰাথমিক শাখাৰ নামঘৰৰ পৰা লাইখুটা আনি স্থাপন কৰে আমি আজি গৌৰৱে ক'ব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ 31টা বৰ্ষ গৰকী আজি ডুবদৰ আঞ্চলিক শাখাত অধিৱেশনৰ উপলক্ষে পবিত্ৰ লাইখুটা স্থাপন স্থলীত যি ভকতৰ সমাগম আমি দেখা পালোঁ আমি সঁচাকৈ আনন্দিত আৰু সুখী হৈছোঁ যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাই বিগত বৰ্ষবিলাকত যথেষ্ট ভকতসকলৰ সহযোগত যি কাৰ্যসূচী প্ৰতিনিধি সভাৰ যি কৰ্মসূচী এই কৰ্মসূচীবিলাক সুচাৰুৰূপে সফল সমাপন কৰি আহিছে তদ্ৰূপ এইবাৰো আমি ভাবিছোঁ যে এই ডুবদৰ আঞ্চলিক শাখাত যি অধিৱেশন অনুষ্ঠিত হ'ব সেই অধিৱেশনত আমাৰ এখন সন্মানীয় প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু এই প্ৰতিনিধি সভাই অহা বৰ্ষটোৰ কাৰণে নতুনকৈ এক কৰ্মসূচী গ্ৰহণ কৰিব যাতে আমি সেই কৰ্মসূচীও যাতে অহা বৰ্ষত আমি সফল সমাপন কৰিব পাৰোঁ তাৰ আশা ৰাখিছোঁ আৰু আমি ডুবদৰবাসী সমস্ত শুভাকাংক্ষী ৰাইজ আৰু আমাৰ ডুবদৰ আঞ্চলিক শাখাৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি বিষয় বা সদস্যসকলক আমি আন্তৰিকতাৰ কৃতজ্ঞতা জনাইছোঁ